ওয়েলকাম টু ডেইলি ডিসকাউন্ট গুৱাহাটী। আজি আমাৰ এমাজন ফ্লিপকাৰ্ট ৰিটাৰ্ণ ষ্টক যোনবিলাক আছে সেইবিলাকৰ নতুন ষ্টক আহি গৈছে। আজি নতুন ষ্টক দেখাব চেষ্টা কৰিম আমি। আজি বেছিভাগ ষ্টক আমাৰ এমাজনৰ ৰিটাৰ্ণ ষ্টক আহিছে। এমাজনৰ ৰিটাৰ্ণ ষ্টকৰ ভিতৰত আজি আহিছে এনেকুৱা চিলপেক মাল আহিছে। এবাৰ উয়াৰ লাকি আমাৰ চিলপেক মাল আহিছে। বাজাজৰ মিক্সাৰ গ্ৰাইণ্ডাৰ আহিছে, চিলপেক উষা ফেন আহিছে। তো এবাৰ টুলছ আপোনালোকে দেখা পালে টুলছত এনেকুৱা ধুনীয়া ধুনীয়া ৱায়াৰ আহিছে। এনেকুৱা ৱায়াৰ যদি আপোনালোকক লাগে পলিকেবৰ আহিছে, তাৰপিছত হেভেলছৰ আহিছে 0.75ৰ পৰা লৈ 6 mm লৈকে আহিছে। আমাৰ ইয়াতে ৱায়াৰ আহি পাইছে। লগতে এইবাৰ বেবী কেটেগৰীত আমাৰ ভাল ভাল ষ্টক আহিছে। বেবী কেটেগৰীত বিশেষকৈ এনেকুৱা পেম্পাৰ্ছৰ ডাইপাৰবিলাক আহিছে, বামটমৰ আহিছে, ভেৰাইটিজ ব্ৰেণ্ডৰ আছে। হাগিছৰো আহিছে চাগে, এইটো পেম্পাৰ্ছৰে হয়। এনেকৈ ভেৰাইটিজ ডিজাইনৰ আহিছে আৰু তাৰপিছত OTG তো ক'বই নালাগে, OTG বহুত আহিছে এইবাৰ। আৰু আমাৰ ষ্টকত নতুনকৈ এইবাৰ এড হৈছে অভেন আমাৰ খুব কম আহে। এইবাৰ বাজাজৰ চিলপেক অভেন আহিছে, একদম কম ৰেটত আপোনালোকে পাই যাব। গাইজ আমাৰ গৰম দিন আহি গ'ল। গৰম দিন অহাৰ লগে লগে আমি কুলাৰ দি ভৰ্তি কৰি পেলাইছোঁ। কুলাৰৰ ষ্টক দি পূৰা চব বাজাজৰ আহিছে, ব্ৰেণ্ডেড বাজাজৰ আহিছে। কুলাৰ আহি গৈছে। এমাজন ফ্লিপকাৰ্টৰ এইটো ৰিটাৰ্ণ প্ৰডাক্টেই হয়, এইটো কাষ্টমাৰে ৰিটাৰ্ণ কৰা প্ৰডাক্ট হয়। সেইকাৰণে হয়তো অলপ কাৰ্টুনটো ডেমেজ থাকিব পাৰে, বাকী মাল ভাল আছে, আপোনালোকে চেক কৰি ল'ব পাৰিব। এইবাৰ টুলছ কেটেগৰীত আমাৰ এইবিলাক ষ্টকো আহিছে। এইবিলাক চবে চিনি পায়, মই নিজে নাম নাজানো। এক্সটেনশ্যন বৰ্ড এইবিলাক আহিছে, ধুনীয়া ধুনীয়া আহিছে। এইবিলাক ল'ব পাৰিব টুলছত। প্লাছ আমাৰ মিস্ত্ৰী মানুহবিলাকৰ কাৰণে গ্ৰাইণ্ডাৰ মেচিন আহিছে। আৰু কাঠ মিস্ত্ৰীৰ কাৰণে এনেকুৱা ৰেন্দা আহিছে, ইলেক্ট্ৰিক ৰেন্দা আহিছে। তাৰপিছত ড্ৰিল মেচিন আহিছে, ফষ্টাৰৰ ড্ৰিল মেচিনো আহিছে, বছৰো আছে, বহুত ধৰণৰ আছে, আপোনালোকে ল'ব পাৰিব। ষ্টক এইবাৰ নতুন ষ্টক আহি গৈছে। এইবিলাক চিলাৰবিলাক আহি গৈছে। আইচ চিলাৰ পাই যাব, ৰাইচ কুকাৰ আছে, ইয়াতে ৰাইচ কুকাৰ পাই যাব আপোনালোকে। ইলেক্ট্ৰিক কেটেল আহিছে, ফেন আহিছে। আৰু নতুন এইবাৰ এড হৈছে আমাৰ বেকপেক। ইমান দিন বেকপেক নাছিলে, এইবাৰ আমাৰ বেকপেক ষ্টক এড হৈছে। বেকপেক আহি গৈছে একদম হেভি ডিছকাউণ্টত। বটলৰ ষ্টক আকৌ ৰিষ্টক আহি গৈছে। বেছিভাগ আমাৰ মিল্টনৰ ষ্টক আহিছে, আপোনালোকে চাব পাৰিছে। এইবিলাক কপাৰ বটলো আহিছে, ভাল ভাল কপাৰ বটল, আকৌ মিল্টনৰ আহিছে। এমাজনৰ ৰিটাৰ্ণ প্ৰডাক্ট হয় এইবিলাক, গোটেইখিনি ৰিটাৰ্ণ প্ৰডাক্ট হয়। হেলমেটৰ ষ্টক আহি গৈছে, আকৌ ৰিপিট হেলমেট ষ্টক আহিছে। ড্ৰাই আইৰণ, ষ্টিম আইৰণ ষ্টক আহি গৈছে। আৰু এইবাৰতো এক্সজষ্ট ফেনৰ ষ্টক বহুত আহিছে। এক্সজষ্ট ফেন যদি আপোনালোকে ল'ব বিচাৰে, আধা দামতকৈও আধা দাম ল'ব বিচাৰে, এক্সজষ্ট ফেনো আহি গৈছে। এমাজনৰ মাল এইবাৰ বহুত ভাল আহিছে, ভাল ষ্টক দিছে। ফ্লিপকাৰ্টৰ ষ্টকো পাইছোঁ আমি, ফ্লিপকাৰ্টৰো পাইছোঁ, এমাজনৰ পাইছোঁ, দুয়োটা ষ্টকে ভাল পাইছোঁ এইবাৰ। এইবাৰ আপোনালোকে চাব পাৰিব মিউজিক ছিষ্টেম আহিছে, JBLৰ আহিছে, গোবৰ আহিছে, চেমচাঙৰ আহিছে। মিউজিক ছিষ্টেমখিনি খুব ভাল চাউণ্ড কোৱালিটিৰো পাইছোঁ আমি, আৰু একদম কোৱালিটি 1 নম্বৰ A1 গ্ৰেডৰ মাল আহিছে। মানে তেনেকুৱা ভাঙা চিঙা টুটা ফুটা তেনেকুৱা একো নাই, একদম ফ্ৰেছ আইটেম পাইছোঁ এইবাৰ। বাৰ্ণাৰৰ ষ্টকত আমি এইবাৰ লাইফ লঙৰ পাইছোঁ, ফ্লিপকাৰ্ট স্মাৰ্ট বাই পাইছোঁ, BPLৰ পাইছোঁ। আৰু ষ্টীলৰ যদি ল'ব বিচাৰে ডিস্কিল ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া ষ্টক আহি গৈছে। তাৰপিছত জোতাটো আছেই, আপোনালোকে দেখিছে আগৰ ভিডিঅ'টো শ্বুজ কালেকশ্যন দেখিছিলেই। তাৰপিছত এইবাৰ চিলপেকত আমি এটা বস্তু পাইছোঁ, ডিনাৰ ছেট। চিলপেকত ডিনাৰ ছেট পাইছোঁ। খুব লাকি আমি, কাৰণ চিলপেক খুব কমেই পোৱা যায়, কিন্তু দামটো আপোনালোকৰ ৰিটাৰ্ণ আইটেমৰ হিচাপতেই পাব। আপোনালোকে ৰিটাৰ্ণ আইটেম হিচাপতে দামটো ল'ব লাগিব। একুৱাগাৰ্ডৰ ষ্টক আহিছে আমাৰ। একুৱাগাৰ্ডৰ একদম মানে ক'ব গ'লে চিলপেক টাইপে আহিছে। খুব ভাল ষ্টক পাইছোঁ আমি। একুৱাগাৰ্ডৰ ষ্টক ল'ব পাৰিব। OTGৰ ষ্টক ল'ব পাৰিব। কি ধুনীয়া ধুনীয়া OTG আহিছে, একদম A1 কোৱালিটিত আছে। গৰমো আহি পৰিছে, লগে লগে ফেনো আহি গৈছে। ফেনৰ ষ্টক ভৰপূৰ আহিছে আমাৰ এইবাৰ। চিলিং ফেনৰ পৰা ষ্টাৰ্ট কৰি চিলিং ফেন, টেবুল ফেন, পেডেষ্ট্ৰিয়েল ফেন। ঘৰতে এক্সাৰচাইজ কৰিবলৈ এনেকুৱা চাইকেল পাই যাব, খুব ধুনীয়াকৈ এক্সাৰচাইজ কৰিব পাৰে। লগতে আমাৰ এইবাৰ
আমি কাষ্টমাৰক এইটো কথা বুজাই দিব চেষ্টা কৰিম যে আমি ডিছকাউণ্টবিলাক কিয় দি আছোঁ। আমাৰ দোকানৰ সকলো বস্তু ডিছকাউণ্টত পায়, কিন্তু ডিছকাউণ্ট আমি কিয় দি আছোঁ? ডিছকাউণ্ট আমি এইটো কাৰণে দি আছোঁ যে আমাৰ যোনবিলাক প্ৰডাক্ট কাষ্টমাৰ আপোনালোকে ভালদৰে বুজি ল'ব। আমাৰ এই প্ৰডাক্টবিলাক যেতিয়া আপোনালোকে অনলাইনত কিবা কাৰণত অৰ্ডাৰ কৰাৰ পিছত যেতিয়া আপোনালোকে প্ৰডাক্টবিলাক ৰিটাৰ্ণ কৰি দিয়ে, হয়তো মাইনৰ ডেমেজ থাকিব পাৰে বা কালাৰ পচন্দ নহ'লেও আপোনালোকে ৰিটাৰ্ণ কৰে, বা চাইজ ঠিক নাথাকিলে, বা হয়তো আপোনাৰ কিবা এনি ইছ্যু হ'ব পাৰে। যিকোনো ইছ্যুৰ কাৰণে যেতিয়া আপোনালোকে ৰিটাৰ্ণ কৰি দিয়ে, ৰিটাৰ্ণ কৰাৰ লগে লগে সেই বস্তুটো ৱেৰ হাউচত গুচি যায়। ফিৰ ৱেৰ হাউচৰ পৰা এইটো হেভি ডিছকাউণ্ট দি অকশ্যন কৰে আমাক। তো অকশ্যন কৰাৰ লগে লগে সেই অকশ্যন আইটেমখিনি আমি আকৌ হেভি ডিছকাউণ্ট দি মাৰ্কেটত ৰিচেল কৰি আছোঁ। সেইটো কাৰণে আপোনালোকে আমাৰ বস্তুবিলাকত ডিছকাউণ্ট পাই আছে। আমাৰ দোকানখন যদি আপোনালোকে ভিজিট কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব লাগিব হকী ষ্টেডিয়ামৰ বেক চাইড, কেৰাকুচি বুলি কয়, ঠিক কেৰাকুচি টাৰ্ণিংটো যে আছে, টাৰ্ণিঙৰ ওচৰতে আছে। আৰু আপোনালোকে স্ক্ৰীণত নাম্বাৰ আছে, কিবা ডাউট থাকিলে আপোনালোকে আমাক ফোন কৰিব পাৰে। স্ক্ৰীণত যোনটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে এটা যদি হোৱাটছআপত হেল্ল' বুলিও দিয়ে, হোৱাটছআপত দিব আপোনালোকে। সেইটো নাম্বাৰত ছেভ কৰি হোৱাটছআপত যদি হাই বা হেল্ল' দিয়ে, তেতিয়াও আমাৰ লোকেশ্যন আপোনালোকৰ তাত গুচি যাব। আপোনালোকে লোকেশ্যন ট্ৰেক কৰি ধুনীয়াকৈ আমাৰ দোকানখনত আহিব পাৰিব আৰু হেভি ডিছকাউণ্টত সকলো ধৰণৰ আইটেমবিলাক আপোনালোকে ল'ব পাৰিব। আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আমাৰ ফেচবুকত পেজ আছে, ইনষ্টাগ্ৰাম পেজ আছে, প্লাছ ইউটিউব চেনেলো আছে আমাৰ। আমি তিনিটাতে ভিডিঅ' আপলোড কৰোঁ। আৰু সদায় আপডেটবিলাক পাই থাকিবৰ কাৰণে, নতুন নতুন বস্তু যেতিয়া আহি থাকে আপডেটবিলাক পাই থাকিবৰ কাৰণে আমি সদায় ভিডিঅ' বনাই থাকোঁ। আপডেট পাবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, প্লাছ ফেচবুকত চালে ফ'ল' কৰি দিব, কাৰণ তেতিয়া আপুনি সদায় নতুন নতুন বস্তু কি আহিছে আপডেটটো পাই থাকিব।